নমস্কাৰ আসাম কম্পিটিটিভ এক্সাম চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ নাম কুশল শইকীয়া আৰু এই ভিডিঅ'টোত মই আপোনালোকৰ লগত ডিসকাস কৰিম ইণ্ডিয়ান পলিটিৰ কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যনৰ ওপৰত আসাম পুলিচৰ এসআই কাৰণে জিকেৰ যিখিনি কুৱেশ্যন আছে ইণ্ডিয়ান পলিটি ইণ্ডিয়ান হিষ্ট্ৰী এইখিনিৰ ওপৰত আমি ডিসকাস কৰি আছো ইয়াৰ আগতে ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত কেইটামান ভিডিঅ' ডিসকাস কৰিলো তাৰ লগতে ইণ্ডিয়ান পলিটিৰ এইটো 5 নম্বৰটো ভিডিঅ' ইয়াৰ আগৰ যদি ভিডিঅ'সমূহ চোৱা নাই চাই ল'ব এতিয়ালৈকে আমাৰ চেনেলটোত মেথছ আৰু ইংলিছৰ টপিকসমূহ ডিসকাস কৰিব পৰা নাই তাৰ বাবে ময়ো দুখিত কাৰণ এতিয়ালৈকে মই চেনেলটোত অকলে কাম কৰি আছো যিমান পাৰো মোৰ ফালৰ পৰা আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিম যদি সময় হয় মেথছৰ দুই এটা ভিডিঅ' মই আপোনালোকক দিবলৈ চেষ্টা কৰিম ইয়াত তাৰ লগতে আপুনি যদি আমাৰ সোশ্যাল প্লেটফৰ্মবিলাকত জয়েন হ'ব বিচাৰে জয়েন হ'ব পাৰিব আসাম কম্পিটিটিভ এক্সাম বুলি সাৰ্চ কৰি চাব টেলিগ্ৰামতো এটা চেনেল আছে তাতো জয়েন হৈ ল'ব তাত মই ভিডিঅ'সমূহৰ লিংকবিলাক আৰু ইম্পৰ্টেণ্ট যদি PDF পাওঁ শ্বেয়াৰ কৰি থাকোঁ ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 1 দ্য আইডিয়া অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ ফাৰ্ষ্ট অফ অল গিভেন বাই কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ যিটো আইডিয়া আছিলে ফাৰ্ষ্ট কোনে দিছিলে তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি M.N. ৰয় মনত ৰাখিব M.N. ৰয়ে ফাৰ্ষ্ট আমাৰ যিখন কনষ্টিটিউশ্যন আছে সেই কনষ্টিটিউশ্যনখন বনোৱাৰ আইডিয়াটো দিছিলে আইডিয়া কোনে দিছিলে বুলি সুধিলে M.N. ৰয় হ'ব কেতিয়াবা M.N. ৰয় বুলি নিদি ফুল ফৰ্মো দিব পাৰে মেক্সিমাম M.N. ৰয় বুলি দিয়া হয় কাৰণ তেওঁক M.N. ৰয় বুলি বেছিকৈ জানে আপুনি মনত ৰাখি থ'ব পাৰে মানৱেন্দ্ৰনাথ ৰয় শ্বৰ্টত M.N. ৰয় বুলি কোৱা হয় ওকে আৰু এই 1934ত কনষ্টিটিউৱেণ্ট এছেম্বলিৰ প্ৰপ'জ দিছিলে অৰ্থাৎ ইণ্ডিয়াৰ কনষ্টিটিউশ্যনৰ কাৰণে কনষ্টিটিউৱেণ্ট এছেম্বলি বনাবৰ কাৰণে তেওঁ প্ৰস্তাৱ আগবঢ়াইছিলে ঠিক আছে তাৰোপৰি কনষ্টিটিউৱেণ্ট এছেম্বলি কিমান চনত হৈছিলে বা কেতিয়া গৃহীত হৈছিলে কনষ্টিটিউশ্যনখন এই বিষয়ে আমি বহুতবাৰ ডিসকাস কৰিছোঁ তথাপি মই আকৌ এবাৰ মেনশ্যন কৰি যাওঁ যে দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ ড্ৰাফটেড বাই দ্য কনষ্টিটিউৱেণ্ট এছেম্বলি এণ্ড ইট ৱাজ ইমপ্লিমেণ্টেড আণ্ডাৰ দ্য কেবিনেট মিছন প্লেন অন 6 মে 1946 এইটো মনত ৰাখিব এই টপিকখিনি আমি আগতেও ডিসকাস কৰি আহিছোঁ যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই চাই ল'ব নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 2 দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া বৰোড দ্য স্কিম অফ ইণ্ডিয়ান ফেডাৰেশ্যন ফ্ৰম দ্য কনষ্টিটিউশ্যন অফ আমাৰ ইণ্ডিয়াৰ যিটো ফেডাৰেশ্যন বা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে সেই স্কিমটো ইণ্ডিয়াই কোন দেশৰ পৰা আনিছিলে তো ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ বি কানাডা মনত ৰাখিব এইটো কানাডাৰ পৰা ইণ্ডিয়াৰ যিটো ফেডাৰেশ্যন ছিষ্টেম আছে সেই ছিষ্টেমটো বা স্কিমটো কানাডাৰ পৰা আনিছিলে লগতে এইটো মনত ৰাখিব ইণ্ডিয়া ইজ ন'ন এজ এ ইউনিয়ন অফ ষ্টেটছ ঠিক আছে ইণ্ডিয়া কি বুলি জনা যায় ইউনিয়ন অফ ষ্টেটছ বুলি জনা যায় নট এজ ইউনাইটেড ষ্টেটছ অফ ইণ্ডিয়া লাইক USA ইউনাইটেড ষ্টেটছ অফ ইণ্ডিয়া বুলি জনা নাযায় কি বুলি জনা যায় ইউনিয়ন অফ ষ্টেটছ বুলিহে জনা যায় ইণ্ডিয়াক এই কথাটো মনত ৰাখি থ'ব কেতিয়াবা কুৱেশ্যন উল্টাই উল্টাই সুধিও দিব পাৰে কুৱেশ্যন নম্বৰ 3টো চাওঁ হওক দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বৰোড দ্য আইডিয়াছ অফ প্ৰিএম্বল ফ্ৰম দ্য অপশ্যন যিখিনি দি আছে আমি অপশ্যনখিনি পঢ়ি দিয়া নাই ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ ডি কনষ্টিটিউশ্যন অফ USA এই কুৱেশ্যনটোক লৈ অকণমান কনফিউজন থাকিব পাৰে ইয়াত চাওক দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন হেজ বৰোড দ্য আইডিয়াছ অফ প্ৰিএম্বল ইয়াত কি দিছে আইডিয়াছ অফ প্ৰিএম্বল মনত ৰাখিব মই এইখিনি বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চিলেক্ট কৰিছোঁ SSC বা অন্যান্য কম্পিটিটিভ এক্সামত আহি থকা কুৱেশ্যন হয় এইখিনি আইডিয়াছ অফ প্ৰিএম্বলছ ক'ৰ পৰা লৈছিলে USA পৰা মই ইয়াত পিছত অকণমান লিখিছোঁ যে দ্য প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন যিটো আইডিয়া আছে সেইটো কনষ্টিটিউশ্যন অফ USA পৰা লোৱা বাট তাত যিখিনি কণ্টেণ্ট আছে ধৰক ইকুৱেলিটি ফ্ৰেটাৰ্নিটি সেইখিনি ক'ৰ পৰা লোৱা হৈছিলে ফ্ৰান্স কনষ্টিটিউশ্যনৰ পৰা এই কথাটো মনত ৰাখিব যে কণ্টেণ্ট ইন দ্য প্ৰিএম্বল ক'ৰ পৰা লৈছিলে ফ্ৰান্স কনষ্টিটিউশ্যন আৰু দ্য আইডিয়া অফ প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন ক'ৰ পৰা লৈছিলে কনষ্টিটিউশ্যন অফ USA পৰা এই কথাটো মনত ৰাখিব নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 4 ইণ্ডিয়া অপটেড ফৰ এ ফেডাৰেল ফৰ্ম অফ গভৰ্ণমেণ্ট বিকজ অফ ফেডাৰেল ফৰ্ম অফ গভৰ্ণমেণ্ট বুলি ক'লে আপুনি যুক্তৰাষ্ট্ৰীয় চৰকাৰ বুলি ক'ব পাৰে তো যুক্তৰাষ্ট্ৰীয় চৰকাৰ কিহৰ কাৰণে হৈছে ইয়াৰ যিখিনি অপশ্যন আছে অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি লিংগুইষ্টিক এণ্ড ৰিজিয়নেল ডাইভাৰ্চিটি মানে হৈছে বৈচিত্ৰ্য লিংগুইষ্টিক এণ্ড ৰিজিয়নেল অৰ্থাৎ ভাষাগত আৰু আঞ্চলিক বৈষম্যৰ কাৰণে ফেডাৰেল ফৰ্ম অফ গভৰ্ণমেণ্ট হৈছে ঠিক আছে নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 5 ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ কামছ আণ্ডাৰ যিটো কনষ্টিটিউশ্যনেল ৰিমেডিৰ ৰাইট আছে সেইটো কোনখিনিৰ ভিতৰত পৰিব ফাণ্ডামেণ্টেল ৰাইটছ লিগেল ৰাইটছ কনষ্টিটিউশ্যনেল ৰাইটছ নে নেচাৰেল ৰাইটছ তো ইয়াৰ যিখিনি অপশ্যন আছে অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন নম্বৰ এ ফাণ্ডামেণ্টেল ৰাইটছ ঠিক আছে ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ সেইটো ফাণ্ডামেণ্টেল ৰাইট হয় আৰু ইয়াৰ ওপৰত আম্বেদকাৰে হাৰ্ট এণ্ড সোল অফ দ্য কনষ্টিটিউশ্যন বুলিও এটা মন্তব্য দি গৈছিলে সেই বিষয়ে আমি আগতে ডিছকাছ কৰি গৈছোঁ নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 6 ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰিকগনাইজেছ মাইনৰিটিজ অন দ্য বেচিছ অফ মাইনৰিটিজ কিহৰ ওপৰত বেছ কৰি পেলাই চিলেক্ট কৰে ইণ্ডিয়াৰ কনষ্টিটিউশ্যনে মাইনৰিটিজ আপুনি শুনি আছে মাইনৰিটিজটো কিহৰ ওপৰত বেছ কৰি পেলাই চিলেক্ট কৰে তো ইয়াৰ যিখিনি অপশ্যন আছে অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব এ ৰিলিজিয়ন আৰু এণ্ড লেংগুৱেজ বুলি ক'ব পাৰে আপুনি লেংগুৱেজৰ ওপৰত ভিত্তি কৰি পেলাই মাইনৰিটিজ হিচাপে তেওঁক চিলেক্ট কৰা হয় ইয়াৰ ওপৰত দিছোঁ মই অকণমান আৰ্টিকল 30 অফ দ্য কনষ্টিটিউশ্যন ৰিকগনাইজেছ মাইনৰিটিজ অন দ্য বেচিছ অফ ৰিলিজিয়ন অৰ লেংগুৱেজ হয় ৰিলিজনৰ ওপৰত বেচিছ কৰি পেলাই তেওঁক মাইনৰিটিজ বুলি ৰিকগনাইজ কৰা হ'ব
নহ'লে লেংগুৱেজৰ ওপৰত বেচিছ কৰি পেলাই তেওঁক চিনাক্ত কৰা হ'ব মাইনৰিটিজ বুলি আৰু যদি আপোনালোকে ইয়াৰ ওপৰত পঢ়োঁ বুলি ভাবে তেতিয়াহ'লে পঢ়ি ল'ব মই অকণমান ক্লিয়াৰ কৰি দিছোঁ ইয়াৰ পিছত নেক্সট কুৱেশ্যনটো চাওঁ আহক কুৱেশ্যন নম্বৰ 7 যদি স্ক্ৰীনশ্বট ল'ব বুলি ভাবে লৈ ল'ব ইম্পৰ্টেণ্ট কিবা থাকিলে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কণ্ডিশ্যন ফৰ বিকামিং এ চিটিজেন অফ ইণ্ডিয়া 2-3টা চেণ্ট্ৰেল এক্সামত এই কুৱেশ্যনটো সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কণ্ডিশ্যন ফৰ বিকামিং এ চিটিজেন অফ ইণ্ডিয়া ভাৰতৰ নাগৰিকত্ব পাবৰ কাৰণে তলৰ কোনটো প্ৰযোজ্য নহয় নট বুলি দি আছে নট এ কণ্ডিশ্যন নট দিয়া থাকিলে আপুনি অকণমান কেয়াৰফুলি পঢ়িব যিখিনি অপশ্যন দি আছে তাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব বি একুৱাৰিং প্ৰপাৰ্টি যদি ভাৰতত সম্পত্তি কোনোবাই কিনে তেওঁক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা নহয় মনত ৰাখিব বাকীকেইটাৰ জৰিয়তে ভাৰতৰ নাগৰিকত্ব পাব পাৰে কিন্তু প্ৰপাৰ্টি কিনিলে বা সম্পত্তি কিনিলে বেলেগ দেশৰ মানুহে যদি ভাৰতত আহি সম্পত্তি কিনে তেতিয়া তেওঁক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা নহয় নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 8 A person can become a citizen of India even if born outside India if his her যিখিনি অপশ্যন দি আছে এই কুৱেশ্যনটোত অপশ্যনখিনি পঢ়ি দিয়াটো ভাল হ'ব if his her father is a citizen of India নেক্সট অপশ্যনটো দি আছে mother is a citizen of India নেক্সট দি আছে father is a citizen of India at the time of the person's birth and last অপশ্যনটো দি আছে father or mother is a citizen of India at the time of the person's birth তো ইয়াত যিখিনি অপশ্যন আছে অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব ডি Father or mother is a citizen of India at the time of the person's birth. কুৱেশ্যনটো অকণমান কেয়াৰফুলি পঢ়ক যে এজন মানুহে যদি ভাৰতৰ বাহিৰত কেনেবাকৈ জন্মগ্ৰহণ কৰে তেতিয়াহ'লে তেওঁ কেনেদৰে ভাৰতৰ নাগৰিকত্ব পাব যদি ফাদাৰ চিটিজেন অফ ইণ্ডিয়া হয় তেতিয়া নাপাবও পাৰে কাৰণ জন্ম হোৱাৰ পিছত যদি বাপেকে নাগৰিকত্ব পাইছে ভাৰতৰ সেইটো মিনিং এইটো নহয় যে তেওঁৰ পিতেকেও নাগৰিকত্ব পাই যাব লগে লগে মাদাৰ ইজ এ চিটিজেন অফ ইণ্ডিয়া এইকেইটা অপশ্যন নহয় লাষ্ট অপশ্যনটো কাৰেক্ট হ'ব ফাদাৰ অৰ মাদাৰ ইজ এ চিটিজেন অফ ইণ্ডিয়া এট দ্য টাইম অফ দ্য পাৰ্চনছ বাৰ্থ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুতবাৰ কুৱেশ্যনটো আহিছে এইটো মনত ৰাখিব অনলি ফাদাৰ নহয় ফাদাৰৰ লগত মাদাৰো ইনক্লুড থাকে ঠিক আছে নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 9 ৰেছপেক্ট ফৰ দ্য নেশ্যনেল ফ্লেগ এণ্ড নেশ্যনেল এন্থিম ইজ নেশ্যনেল ফ্লেগ আৰু নেশ্যনেল এন্থিমৰ কাৰণে সন্মান জনোৱাটো আমাৰ কি ৰাইট হয় ফাণ্ডামেণ্টেল ৰাইটছ অফ এভৰি চিটিজেন নে ফাণ্ডামেণ্টেল ডিউটি অফ এভৰি চিটিজেন নে ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি নে লাষ্ট অপশ্যনটো দি আছে অৰ্ডিনেৰী ডিউটি অফ এভৰি চিটিজেন তো যিখিনি অপশ্যন আছে অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব ডি ফাণ্ডামেণ্টেল ডিউটি অফ এভৰি চিটিজেন এইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটি হয় অৰ্থাৎ মৌলিক কৰ্তব্য হয় ফাণ্ডামেণ্টেল ৰাইট বুলি ক'লে মৌলিক অধিকাৰক বুজায় তো ৰেছপেক্ট কৰাটো মৌলিক অধিকাৰ নহয় এইটো আমাৰ ফাণ্ডামেণ্টেল ডিউটি অৰ্থাৎ মৌলিক কৰ্তব্য হয় মনত ৰাখিব নেশ্যনেল ফ্লেগ আৰু নেশ্যনেল এন্থিমৰ প্ৰতি সন্মান জনোৱাটো আমাৰ ফাণ্ডামেণ্টেল ডিউটি হয় সেইকাৰণে নেশ্যনেল ফ্লেগ আপুনি য'তে ত'তে যেতিয়াই তেতিয়াই হোষ্টিং কৰিব নোৱাৰে আৰু নেশ্যনেল এন্থিম যদি কোনোবাই বজায় তেতিয়াহ'লে আমি থিয় হৈ তাক ৰেছপেক্ট কৰিব লাগে নেক্সট কুৱেশ্যনটো চাওঁ কুৱেশ্যন নম্বৰ 10 হুইচ ওৱান অফ দ্য ফলোয়িং ইজ এ হিউমেন ৰাইট এজ ৱেল এজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধান মতে তলৰ কোনটো এটা হিউমেন ৰাইটো হয় অৰ্থাৎ মানৱ অধিকাৰো হয় আৰু ফাণ্ডামেণ্টেল ৰাইট মানে আছিলে মৌলিক অধিকাৰো হয় আৰু মানৱ অধিকাৰো হয় তো ইয়াৰ যিখিনি অপশ্যন আছে ৰাইট টু ইনফৰমেশ্যন ৰাইট টু ৱৰ্ক ৰাইট টু এডুকেশ্যন ৰাইট টু হাউচিং ইয়াৰ যিখিনি অপশ্যন আছে অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নম্বৰ চি ৰাইট টু এডুকেশ্যন অৰ্থাৎ শিক্ষাৰ অধিকাৰটো হৈছে আমাৰ হিউমেন ৰাইটো হয় আৰু ফাণ্ডামেণ্টেল ৰাইটো হয় ঠিক আছে আমি আজি 10টা কুৱেশ্যন ডিছকাছ কৰিলোঁ ইয়াৰ আগতে আমি যিহেতু 4টা পাৰ্ট ডিছকাছ কৰিছোঁ আগৰ ভিডিঅ'সমূহ চাই ল'ব মিনিমাম আমি 80টা কুৱেশ্যন ইণ্ডিয়ান পলিটিৰ ওপৰত এক্সট্ৰাকৈ ডিছকাছ কৰিলোৱে যিহেতু আৰু এই চিৰিজটো মই কণ্টিনিউ কৰিম মিনিমাম ইণ্ডিয়ান পলিটিৰ ওপৰত আমি 200টা কুৱেশ্যন ডিছকাছ কৰিম ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত 200টা কুৱেশ্যন ডিছকাছ কৰিম চ' যদি ভিডিঅ'সমূহ ভাল পাইছে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব আৰু যদি কিবা ডাউট থাকে তলত কমেণ্ট কৰি সুধিব পাৰে ঠিক আছে এই ভিডিঅ'টোত ইমানেই আমি পুনৰ লগ পাম ধন্যবাদ